প্ৰত্যেকজন মানুহৰ ভিতৰত একোটা কোৱালিটি আছে, গুণ আছে। এই গুণটো কি? এই বস্তুটো মাক বাপেকে নজৰ কৰিব লাগে সৰুৰে পৰা। মোৰ ল'ৰাটো বা ছোৱালীজনীৰ ইণ্টাৰেষ্টটো ক'ত বেছি? সম্পূৰ্ণ মানুহ হ'বৰ কাৰণে 4 ধৰণৰ শিক্ষা দিবলৈ চেষ্টা কৰক। প্ৰথম, নৈতিক শিক্ষা। আপোনালোকে জানি আচৰিত হ'ব, চাইন্সেও প্ৰমাণ কৰিছে জন্মৰ পৰা 11 বছৰমান বয়সলৈকে এই সন্তানৰ মনটো পেৰাচুটৰ দৰে খোল খাই থাকে। আদি গুৰু হিচাপে পিতৃ মাতৃক কোৱা হয়। সেইকাৰণে ল'ৰা ছোৱালীয়ে যেতিয়াই যেনেকুৱা ধৰণে প্ৰশ্ন নকৰক কিয়, পাৰিলে উত্তৰ দিয়ক, আৰু নহ'লে সময় লৈ পেলাই বেলেগক সুধি মেলি আহি হ'লেও প্ৰশ্নৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰক। ভাগৱত ভগৱান কৃষ্ণৰ বাংময়ী স্বৰূপ, বাণী ৰূপে। যদি ভাগৱতত কোনোবাই সেৱা এটা কৰে, সেৱাৰ দ্বাৰা, যদি কোনোবাই শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা, যদি পাঠ কৰিছে, পাঠৰ দ্বাৰা, আৰু নহ'লে কেৱল মাত্ৰ কোনোবাই যদি দৰ্শনো কৰিছে, তেতিয়াও তেওঁলোকৰ সমস্ত পাপ নাশ হ'ব বুলি কৈছে। আৰু কি আছে ভাগৱতত? ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল গ্ৰন্থ হৈছে বেদ। বেদ কোনো লিখা নাই। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। গুৰুজনাই বেদস্তুতিত লিখি থৈ গৈছে কীৰ্তনত। নিশ্বাসত বাজ হৈছিল জ্ঞান। এই জ্ঞানেই প্ৰলয়ৰ পাছত যেতিয়া সৃষ্টি কাৰ্যত পদ্মকল্পত প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ যেতিয়া সৃষ্টি হয়, ব্ৰহ্মাক যেতিয়া পুনৰ সৃষ্টি বঢ়াবৰ কাৰণে কয়, ব্ৰহ্মাৰ একো জ্ঞান নাছিল। ব্ৰহ্মাই কৈছে, কি মই একো বুজি পোৱা নাই। প্ৰভু ভগৱন্তই তেওঁৰ হৃদয়স্থিত হৈ এই বেদ তেওঁৰ হৃদয়ংগম কৰাইছিল, যিটো ভাগৱতৰ প্ৰথম শ্লোকটোতে আছে। তেনে ব্ৰহ্মৰ হৃদয় আদি কবয়। আদি কবি ব্ৰহ্মাৰ হৃদয়ত যিজনে এই বেদৰ তত্ত্ববিলাক, জ্ঞানবিলাক ভৰি দিছিল, যিজনে 4টা শ্লোকত ভাগৱতৰ জ্ঞান ব্ৰহ্মাক দিছিল, এই বেদ ব্যাসদেৱে বিস্তাৰ কৰিছে 4খনলৈ। 1 লাখ শ্লোক আছে বেদত। বেদ মূল 4খন, ঋগ সাম যজুৰ অথৰ্বক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1, 4, 20। প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগ বেদ, সাম বেদ, যজুৰ বেদ আৰু অথৰ্ব বেদ, 4খন বেদ আছে। বেদৰ আকৌ 4টাকৈ ভাগ আছে। সংহিতা, য'ত মন্ত্ৰবিলাক আছে। ব্ৰাহ্মণ্য, গদ্য আকাৰে তাৰ নীতি নিয়মবিলাক দিয়া আছে। আৰণ্য আছে, বেদান্ত আছে। বেদান্ত মানে উপনিষদ। 108খন উপনিষদ মূল। এই বেদৰ সাৰ হৈছে বেদান্ত মানে উপনিষদ। আকৌ যিজন ব্যাসদেৱে বেদ বিস্তাৰ কৰিছিল, সেইজন ব্যাসদেৱে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে জৈশ্য ৰসামৃত তৃপ্তস্য নান অন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15। দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰ মানে ভাগৱত যদি কেৱল আমি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে আপোনালোকে সমস্ত শাস্ত্ৰৰ সাৰ পাব। আমাৰ 2খন মহাকাব্যও আছে, ৰামায়ণ আৰু মহাভাৰত। মহাভাৰতৰ ভিতৰত ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা, যি আপোনালোকে গীতা গীতা বুলি আমি কওঁ। এই গীতা মহাভাৰতৰ ভিতৰৰ বস্তু। ভাগৱত যদি আপোনালোকে শ্ৰৱণ কৰে, তেতিয়াহ'লে ইয়াত মহাভাৰতৰ কথাও পাব, ৰামায়ণৰ কথাও পাব, গীতাৰ কথাও পাব, উপনিষদৰ কথাও পাব। আল্টিমেটলি সমস্ত শাস্ত্ৰৰ সাৰ আনি
কেৱল ভাগৱতৰ মাজত থুপ খুৱাই থৈছে। এইকাৰণে ভাগৱতৰ মাহাত্ম্য অতি বেছি। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষিমুনি একত্ৰিত হৈ সূতমুনিক ব্যাসৰ আসনত বহুৱাই দিছে আৰু সূতে এই 28,000 ঋষিক ভাগৱতৰ কথা ক'বলৈ আৰম্ভ কৰিছে। 28,000 ঋষি, তেওঁলোকৰ মুখীয়াজন হৈছে শৌনক। নৈমিষে সুতমাসীন অধিবাদ্য মহামতিম কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত। ভাগৱত মহাত্ম্য পদ্মপুৰাণ উত্তৰখণ্ড 1ম অধ্যায় 3 নম্বৰ শ্লোক। শৌনক কাক কৈছে? যিজন কথামৃত ৰস পান কৰাত কুশল, মানে শ্ৰৱণত যিজন পটু, সেইজনক কৈছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে কি বুলি? শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। 1000 বছৰ যজ্ঞ কৰিছিল। 28,000 ঋষি মুনিয়ে কৈছে আমি 1000 বছৰ যজ্ঞ কৰিলো। কিয়? পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়। কলিৰ মানুহৰ কল্যাণ সাধিবৰ কাৰণে 1000 বছৰ যজ্ঞ কৰিছিলোঁ। যজ্ঞৰ ধোঁৱাৰে আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু তথাপিও যিটো ফল বাঞ্ছা কৰিছিলোঁ তাক নাপালোঁ। সেইকাৰণে শৌনকে সূতক কৈছে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতায়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তদ না সমচিতুমৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। হে সূতমুনি, মোক তুমি এটা কথা কোৱা এতিয়া। পুংসাম একান্তত শ্ৰেয়, কলিযুগৰ মানুহৰ আটাইতকৈ কল্যাণ সাধিব পৰা কৰ্ম কি? মানে আমি কলিযুগত মানুহে কি কৰা উচিত, এইটোৱে হৈছে ভাগৱতৰ মূল কথা। কেৱল এটা প্ৰশ্ন, কি কৰা উচিত, আমি কি কৰিম? কিন্তু এটা কথা ক্লিয়াৰ কৰি আৰু লগতে দিছে, হে সূতমুনি, তুমি এনেকুৱা উপায় নিদিবা আকৌ যে 1000 বছৰ তপ কৰা, 1000 বছৰ যজ্ঞ কৰা, 1000 বছৰ অমুকত তীৰ্থ ভ্ৰমণ কৰা, এইবিলাক কৈ লাভ নাই। কাৰণ কলিযুগৰ মানুহৰ আয়ুস কম। প্ৰায়ে না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। আমাৰ কলিযুগৰ মানুহৰ আয়ুস একেবাৰে কম। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল যে পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। দৈত্য শিশুসকলক প্ৰহ্লাদে কৈছিল, হে দৈত্য শিশু সমস্ত, মানুহৰ আয়ুস হৈছে কলিযুগত কেৱল 100 বছৰ, তাৰ আধা শুই থাকোঁতে যায়। আপোনালোকে হয়তো ভাবিব পাৰে আমিতো 12 ঘণ্টা নুশুওঁ, 6 ঘণ্টাৰ পৰা 8 ঘণ্টাহে আমি শুওঁ, তা আধা কেনেকৈ গ'ল? এইটো ভাগৱতত ভুলকৈ লিখিলে নেকি? ভুলকৈ নাই লিখা। যেতিয়া জন্ম হোৱা কেঁচুৱাবিলাকলৈ মনত পেলক, 24 ঘণ্টাৰ কিমান সময় শুই থাকে তেওঁলোক। যিবিলাক কেঁচুৱা জন্ম হৈয়ে 0ৰ পৰা 3 months ধৰি লওক 3 মাহমানলৈকে বেছিভাগ সময় শুই থাকে দিনটোত। অকণমান চকুকেইটা মেলে আকৌ শুৱে। আকৌ যেতিয়া জৰা অৱস্থা আহে, বৃদ্ধ অৱস্থা, তেতিয়াও দিনটোত বেছিভাগ সময় বিচনাতে থাকে। গতিকে এভাৰেজ যেতিয়া কৰিব দেখা পাব যে আধাখিনি আমি শুওঁতে গ'ল। 20 বৰিষ যায় বালক ক্ৰীড়াত, খেলা ধূলা কৰোঁতে স্কুল কলেজৰ নামতে 20 বছৰ পাৰ হ'ল। আৰু 20 যায় জৰা অৱস্থাত, বৃদ্ধ অৱস্থাত 20 বছৰ গ'ল। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যিকণ যুৱ অৱস্থাত থাকে, ল'ৰা অৱস্থাত যিটো আমি আয়ুস পাওঁ, সেইকণ সময়ো আমি কাম ক্ৰোধ লোভ মোহৰ মাজেৰে পাৰ কৰাই দিওঁ। এইকাৰণে শৌনকে কৈছিল যিটো উপায় দিবা এনেকুৱা দিবা যাতে কম সময়ত আমি আমাৰ কল্যাণ সাধিব পাৰোঁ। প্ৰায়ে না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। কলিযুগৰ মানুহৰ ভাগ্যহীন হ'ব, স্মৃতি শক্তি কমিব, বুদ্ধিহীন হ'ব
8টা বস্তু হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। ধৰ্ম, সত্য, শৌচ মানে পবিত্ৰতা। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল আৰু স্মৃতি 8টা বস্তু কলিযুগত হ্ৰাস পাব। সেইকাৰণে শৌনকে কৈছে যিটো উপায় দিবা এনেকুৱা সহজ আৰু একেবাৰে সুগম উপায় দিয়া যাতে কম সময়ত আমি পৰম আনন্দ লাভ কৰিব পাৰোঁ আৰু এই কলিযুগৰ পাতকীৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। ভাগৱত মূল সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয় 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক। 10টা লক্ষণৰ কথা কৈছে, তৃতীয়ৰ পৰা আৰম্ভ হৈছে। প্ৰথম কৈছে স্বৰ্গ আদি সৃষ্টি। এই প্ৰলয়ৰ পাছত ব্ৰহ্মাণ্ড, কোটি কোটি গ্ৰহ নক্ষত্ৰ ব্ৰহ্মাণ্ডবিলাক কেনেকৈ সৃজন হ'ল। বিসৰ্গত ব্ৰহ্মা আদিৰ দ্বাৰা পিছত কেনেকৈ আকৌ ছেকেণ্ডেৰী সৃষ্টিবিলাক হৈছে, 4ৰ্থ স্কন্ধত পাব। পঞ্চমত আছে স্থান। ইয়াত বিভিন্ন গ্ৰহ নক্ষত্ৰ নৰক জ্যোতিষ শাস্ত্ৰৰ বিষয়ে খগোল ভূগোল চব পাব ইয়াত। ষষ্ঠ স্কন্ধত পোষণৰ কথা কৈছে, প্ৰভু ভগৱন্তই জীৱসমূহক কেনেকৈ পোষণ কৰে। অজামিল উপাখ্যান, বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান, ধুনীয়া ধুনীয়া কথা পাব ষষ্ঠত। সপ্তমত আছে উতি, লক্ষণ হৈছে উতি, 15টা অধ্যায়। উতি মানে বাসনা, দৈবিক বাসনা কেনেকুৱা, আসুৰিক বাসনা কেনেকুৱা, মানৱীয় বাসনা কেনেকুৱা, এইকেইটা কথা বুজাবলৈ, দৈবিক বাসনা বুজাবলৈ প্ৰহ্লাদ চৰিত্ৰ আনিছে, আসুৰিক বাসনাৰ কথা ক'বলৈ হিৰণ্যকশিপুৰ চৰিত্ৰ আনিছে, আৰু মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা আনিছে। অষ্টম স্কন্ধত আছে মনন্তৰ, মনু আৰু মনু পুত্ৰসকলৰ কথা। নৱম স্কন্ধত আছে ৰাজবংশাৱলী, ঈশানু, চন্দ্ৰবংশ, সূৰ্যবংশ, যত যিমান ৰজা মহাৰাজাৰ কথা নৱমত পাব। দশম স্কন্ধ নিৰোধ, দশমত আছে 90টা অধ্যায়, 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধত, আটাইতকৈ ডাঙৰ। ভগৱান কৃষ্ণৰ জন্মৰ পৰা বিভিন্ন লীলা দশমত পাব। একাদশত মুক্তি, দ্বাদশত আশ্ৰয়। যদিও 10টা লক্ষণ কৈছে, ভাগৱতৰ মূল লক্ষ্য এটাই, সেইটো হৈছে আশ্ৰয়, মানে শৰণ ক'ত ল'ম। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানি মিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোকত লিখিছে, আশ্ৰয় দশম লক্ষণটো প্ৰতিপন্ন কৰিবলৈ বাকী 9টা বৰ্ণনা কৰিছে। আমি আহি এতিয়া আপোনালোকে পাঠ শুনিলে, আমাৰ ভাতৃপ্ৰতিম বিশ্বনাথ চাৰিআলিৰে বিনীত বৰা বাপ, বৰ সুন্দৰ তেওঁ আপোনালোকৰ ওচৰত কৈ আছিল ভৰতৰ কথা। ইয়াত এতিয়া জৰ ভৰতৰ বিষয়ে পালোঁ। প্ৰথমতে ভৰত এজন ৰজা আছিল। ৰজা হৈ তেওঁ শেষত সন্ন্যাস ব্ৰত ধাৰণ কৰি বনলৈ গ'ল। কিন্তু বনলৈ যাওঁতে এদিন ঈশ্বৰ চিন্তা কৰি নদী এখনৰ পাৰত বহি থাকোঁতে দেখিলে গাভিনী হৰিণী এজনী। বাঘ এটাই চিঞৰ মাৰি দিওঁতে ভয় খাই নদীত জাপ দি দিলে, আৰু জাপ দিয়াৰ পাছতে ত্ৰাসত পৰিলে, তাতেই প্ৰসৱ হ'ল। মাক ইফালে মৰি থাকিল। এই পোৱালিটোক ভৰতে বচালে, আৰু সেই হৰিণী পোৱালিটোৰ প্ৰতি ইমানকৈ আসক্ত হ'ল যে মৃত্যুৰ প্ৰাক মুহূৰ্তত কেৱল এই হৰিণীটোৰ কথাই চিন্তা কৰি থাকিল। সেইকাৰণে পিছৰ জন্মত হৰিণীৰ জন্ম পালে। মৃত্যুৰ সময়ত যাৰ কথা চিন্তা কৰি প্ৰাণ ত্যাগ কৰে, শাস্ত্ৰই কৈছে আপুনি পিছৰ জন্মত সেইটো শৰীৰ লাভ কৰে। যম যমাপি স্মৰণ ভাৱম ত্যজতন্তে কলেবৰম তম তমেই বেতি কৌন্তেয় সদা তদ্ভাৱ ভাবিতা। যাৰ যাৰ কথা চিন্তা কৰি পেলাই প্ৰাণ ত্যাগ কৰে। 8ম অধ্যায় 6 নম্বৰ শ্লোকত কৈছে গীতাত। তাৰ পাছত
তেওঁ যদিও হৰিণী জন্ম পালে জাতিস্মৰ বুলি যাক কয় পূৰ্বজন্মৰ কথাবিলাক মনত আছিল সেইকাৰণে মাক বাপেক আৰু হৰিণীৰ সংগ ত্যাগ কৰি অকলে ঘূৰি ফুৰে আৰু শেষত গণ্ডকী নদীত হৰিণীৰ শৰীৰ ত্যাগ কৰে তাৰ পাছত এজন ব্ৰাহ্মণৰ ঘৰত তেওঁৰ জন্ম হয় ভৰত নামেৰে পুনৰ ভৰত কিন্তু তাত তেওঁ অকৰাৰ ভাও ধৰিলে জ্বৰ ভৰত হিচাপে একো বুজি নোপোৱা নিচিনা এতিয়া ইয়াত বৰ্তমান আহিছে পাঠৰ লগে লগে এতিয়া যাম জন্ম হোৱাৰ পাছত বাপেকে বিভিন্ন ধৰণৰ শিক্ষা দিছে আমাৰ সেইকাৰণে আদি গুৰু বুলি ক'লে পিতৃ মাতৃক বুজায় এটা সন্তান জন্ম হোৱাৰ পাছত ঘৰতে প্ৰায়খিনি শিক্ষা আহৰণ কৰে আপোনালোকে জানি আচৰিত হ'ব সায়েন্সেও প্ৰমাণ কৰিছে জন্মৰ পৰা 11 বছৰমান বয়সলৈকে এই সন্তানৰ মনটো পেৰাচুটৰ দৰে খোল খাই থাকে বহুত কথা জানিব বিচাৰে আমাৰ প্ৰায়বিলাক মাক বাপেকে ধমকিয়াই দিয়ে এই কি একেটা কথাকে সুধি আছ বা কি বাৰে বাৰে ইটো কিটো সুধি থাকো কেতিয়াও নকৰিব নজনাটো স্বীকাৰ কৰক যে মই এইটো জনা নাই তোমাক মই বেলেগক সুধি হ'লেও উত্তৰ দিম বহুত কথা জানিব বিচাৰে সিহঁতে এই সময়কণ পেৰাচুটৰ দৰে খোল খাই থাকে যদি পাৰে আপোনালোকে জানে উত্তৰটো সময় লৈ পেলাই ল'ৰা ছোৱালীক শিকাওক আৰু যদি নাজানে নজনাটো একো ডাঙৰ কথা নহয় সংসাৰত বহুত প্ৰশ্ন এনেকুৱা আছে যিবিলাক সব জানিব পাৰিলেতো তেওঁ ভগৱানেই হৈ যাব সৰ্বজ্ঞ হ'ব আমাক অল্পজ্ঞ বা জ্ঞ বুলি কয় আমি সব কথা জানিব নোৱাৰো সব জনা এজনেই আছে সেইজনক সৰ্বজ্ঞ বুলি কয় এজন হৈছে ভগৱান কৃষ্ণ তাৰ বাহিৰে কোনো কাৰো ক্ষমতা নাই সব জনা গতিকে লাজ কৰিব নালাগে আদি গুৰু হিচাপে পিতৃ মাতৃক কোৱা হয় সেইকাৰণে ল'ৰা ছোৱালীয়ে যেতিয়াই যেনেকুৱা ধৰণে প্ৰশ্ন নকৰক কিয় পাৰিলে উত্তৰ দিয়ক আৰু নহ'লে সময় লৈ পেলাই বেলেগক সুধি মেলি আহি হ'লেও প্ৰশ্নৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰক এতিয়া ইয়াত কৈছে পিতৃ ভৈলে পুত্ৰক শিখাৱে যথোচিত লোকতো প্ৰসিদ্ধ এইটো শাস্ত্ৰৰো বিহিত এহি বুলি শিখাৱন্ত পৰম যতনে ভৰতে কিঞ্চিতো তাক নমানন্ত মনে শিক্ষা দিছে ভৰতক কিন্তু ভৰতে এক্টিং কৰিছে যে এইবাৰ আৰু মই সংসাৰৰ পাক চক্ৰত নপৰোঁ কিয় আগৰবাৰ আসক্ত হৈ পেলাই পুনৰ হৰিণী জন্ম পাবলগীয়া হ'ল চাওক ভাগৱতৰ কথাবিলাকৰ পৰা আমি কিছুমান আচৰণত আনিব পৰা হ'ব লাগে যে আমি কি ল'ম কাহিনীটোৰ পৰা আমি ল'ম কি ভৰতৰ চৰিত্ৰটো যদি চাই এজন ৰজা আছিল ৰজা হৈ শেষত বৰ্ণাশ্ৰম ধৰ্মই পালন কৰি বানপ্ৰস্থত গৈ সন্ন্যাস ব্ৰত ধাৰণ কৰিছে কিন্তু এটা হৰিণীৰ পাল্লাত পৰি ইমানকৈ হৰিণীটোৰ প্ৰতি আসক্ত হ'ল যে কোনো এটা সময় এনেকুৱা নাই যিটো সময়ত হৰিণীটোৰ বেলেগে ৰজা থাকিব পাৰে কেৱল মনত এনি টাইম হৰিণীটোৰ কথা চিন্তা কৰে মানে হৰিণীটোক বেছিকৈ ভাল পোৱা হ'ল আৰু ফলস্বৰূপে কি হ'ল মৃত্যুৰ সময়ত য'ত ভগৱানৰ নাম ল'ব লাগে গীতাত অৰ্জুনক কৈছে অন্তকালে চ মামেবম স্মৰণমুক্তা কলেবৰম য় প্ৰয়াতি চ মদভাৱম ইয়াতে নাস্তিত্ৰ সংশয় 8 অধ্যায় 5 নম্বৰৰ শ্লোক গীতা চেপ্টাৰ 8 8 নম্বৰ অধ্যায় 5 নম্বৰৰ শ্লোকত কৈছে হে অৰ্জুন অন্তকালত যদি শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম লৈ স্মৰণ কৰি পেলাই শৰীৰ ত্যাগ যদি কৰিব পাৰিলে তেতিয়ালে সি মোক পাব তাৰ মানে পৰম গতি লাভ কৰিব পাৰিব বৈকুণ্ঠ ধামত যাব পাৰিব মুক্তি পাব ইয়াত কোনো সংশয় নাই এতিয়া এই শেষ মুহূৰ্তত ঈশ্বৰৰ নাম আহিবৰ কাৰণে আমি প্ৰথমৰ পৰা অভ্যাস কৰিব লাগিব ভৰতে অভ্যাস কৰা নাছিল ভৰতে হৰিণীটোৰ কথা চিন্তা কৰি আছিল প্ৰতিটো মুহূৰ্তত হৰিণী হৰিণী কৰোঁতে 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 শেষ মুহূৰ্ততো হৰিণীৰ কথা মনলৈ আহিল আপোনালোকে জানে মই SSBত আছিলোঁ এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে মই ভকতৰ লগত থাকিম বুলি ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট গুচি আহিলোঁ 22ত আৰু তেতিয়াৰ পৰা এনেকৈ ঘূৰি আছোঁ জয়সলমেৰত এটা সুন্দৰ কাহিনী পোৱা যায়
মোৰ পোষ্টিং আছিল জেচলমেৰত, মই 95 পৰা 2001লৈকে আছিলোঁ। তাত এজন বেপাৰীয়ে, তাত প্ৰায়বিলাক আমি ইয়াত যাক মাৰোৱাৰী কওঁ, আচলতে সব মাৰোৱাৰী নহয়। মাৰোৱাৰ এটা এৰিয়া আছে, পাৰ্টিকুলাৰ এৰিয়া এটা আছে, তাত যিখিনি বাস কৰে সেইখিনিক মাৰোৱাৰী কয়। যেনেকৈ অসমৰখিনিক অসমীয়া, বিহাৰৰখিনিক বিহাৰী, পাঞ্জাৱৰখিনিক পাঞ্জাবী, তেনেকৈ ৰাজস্থানৰ এটা পাৰ্টিকুলাৰ এৰিয়া আছে যাক মাৰোৱাৰ বুলি কয়। মাৰোৱাৰত থকাখিনিকহে মাৰোৱাৰী কয়। আমাৰ ইয়াত যিমান ৰাজস্থানৰ পৰা আহে সবকে আমি মাৰোৱাৰী বুলি কওঁ, তেনেকুৱা নহয় আচলতে। এতিয়া এই ব্যৱসায়ীজনে এবাৰ অজামিল উপাখ্যান শুনিলে, আৰু অজামিল উপাখ্যানত তেওঁ গম পালে যে মৃত্যুৰ আগমুহূৰ্তত পিতেকৰ নাম লোৱাৰ কাৰণে বিষ্ণুদূতে আহি যমদূতক খেদাই পেলাই পুনৰ জীৱিত কৰি দিলে। সেইকাৰণে ই ভাবিলে যে এইটো বৰ একদম আচান কাম, মই মোৰ ল'ৰাকেইটাৰ নাম ভগৱানৰ নামত ৰাখিম। সেইকাৰণে ডাঙৰটোৰ নাম দিলে নাৰায়ণ, দ্বিতীয়টোৰ নাম দিলে জনাৰ্দন, তৃতীয়টোৰ নাম দিলে গোপাল, চতুৰ্থটোৰ নাম দিলে গোবিন্দ। অৰ্থাৎ গোপাল, গোবিন্দ, নাৰায়ণ আৰু জনাৰ্দন, চাৰিটা পিতেকৰ নাম চাৰিটা ৰাখিলে। মৃত্যুৰ আগমুহূৰ্তত প্ৰায়বিলাকে গম পায় যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। যিবিলাক নেচাৰেল ডেথ, আননেচাৰেলবিলাক বেলেগ, এক্সিডেণ্ট হৈ মৰিছে, কিবা হৈছে, এইবিলাক বেলেগ, এক্সেপশ্যনেল। কিন্তু প্ৰায়বিলাকে যিবিলাকে সময়ত মৃত্যু হৈছে তেওঁলোকে আগতীয়াকৈ কিছুমান গম পায় যে মই আৰু বেছি সময় জীয়াই নাথাকিম। যিদিনা তেওঁ গম পাইছে যে মই আৰু বেছি সময় জীয়াই নাথাকিম, এতিয়া তেওঁ ল'ৰাকেইটাক মতা আৰম্ভ কৰিলে। প্ৰথমতে গোপাল আহি হাজিৰ হৈ গ'ল। দেউতা, প্ৰাণ যোৱা নাই তেতিয়ালৈকে, পিতেকক মাতিছে। তাৰপিছত মাতিছে গোবিন্দ আহি হাজিৰ, তেতিয়াও প্ৰাণ ওলোৱা নাই। নাৰায়ণো আহি হাজিৰ হ'ল, তেতিয়াও প্ৰাণ ওলোৱা নাই। জনাৰ্দনো আহি হাজিৰ হ'ল, তেতিয়াও প্ৰাণ ওলোৱা নাই। ইফালে চাৰিওটা ল'ৰা যেতিয়া ঘৰত আছে বুলি গম পালে, তেতিয়া বুঢ়াজনে কৈছে যে আৰে তহঁত চাৰিওটা ঘৰত আছ, দোকান খুলিবলৈ কোন গ'ল? এই দোকানৰ কথা মনলৈ আহোঁতে প্ৰাণ ওলাই গ'ল। তাৰমানে গোটেই জীৱনটো কেৱল দোকানকৈ চলি আছিলে, শেষ মুহূৰ্তত সেইকাৰণে দোকানৰ কথাটোৱে মনলৈ আহিল। আপুনি এতিয়াৰ পৰা কি অভ্যাস কৰিছে, এই বস্তুটোৱে আপোনাক শেষ মুহূৰ্তত কামত দিব। সেইকাৰণে প্ৰথমৰ পৰাই শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে। এতিয়াৰ পৰা যদি অভ্যাস কৰে, কৃষ্ণৰ নাম লোৱা যদি আৰম্ভ কৰে, লওঁতে আপুনি নজনাকৈও, আপুনি ইচ্ছা নকৰাকৈও আপোনাৰ মুখৰ পৰা উজুতি খাওঁতে, কিবা হওঁতে, ইফাল হওঁতে সিফাল হওঁতে কৃষ্ণ নাম আহিবলৈ আৰম্ভ কৰিব। আৰু যদি সেইটো হয়, ইমানটো লেভেল যদি পাব পাৰে, তেতিয়াহ'লে নিশ্চিন্ত থাকক, প্ৰাণ যোৱাৰ আগত যেনেকৈ নহওক কিয় কৃষ্ণ শব্দ আপোনাৰ মুখত আহিবই, গেৰেণ্টি। সৰু ল'ৰা এটা যেতিয়া খোজ কাঢ়িবলৈ শিকে, ই এটা খোজো পেলাব নোৱাৰে, থুপুককৈ খহি পৰে। আকৌ এটা ভৰি দিব নোৱাৰে, থুপুককৈ খহি পৰে। হাৰ নেমানে। অভ্যাস কৰোঁতে কি হয়, শেষত মাৰাথন ৰেচ দৌৰিব পাৰে। গাড়ী চলাওঁতে, চাইকেল চলাওঁতে প্ৰথমতে বহুত পৰে, পিছলৈ এটা হাতত মোবাইল লৈ আৰামত গৈ আছে, পেডেল মাৰি আছে, গম নাপায়। বাইক চলাই আছে, গাড়ী চলাই আছে, ষ্টিয়াৰিঙত হাত আছে, মোবাইলত হাত আছে, গমেই নাপায়। আৰামত ক'ত কেতিয়া ক্লাছ, ক'ত ব্ৰেক মাৰিব লাগে নিজে হৈ আছে। কিয়? অভ্যাস। সেইকাৰণে ভগৱানে অৰ্জুনকো কৈছে, অত চিত্তম সমাধাতুম ন শক্নোসি মই স্থিৰম অভ্যাস যোগেন ততো মাম ইচ্ছাপ্তুম ধনঞ্জয়। দ্বাদশ অধ্যায় 9 নম্বৰ শ্লোক, গীতা ভক্তিযোগ। হে অৰ্জুন, তই যদি মনটো মোক লগাব পৰা নাই, মোক যদি দিব পৰা নাই, মোৰ কথা চিন্তা কৰি থাকিব পৰা নাই, তেতিয়াহ'লে অভ্যাস যোগৰ দ্বাৰা মোক পাবলৈ ইচ্ছা কৰ। অভ্যাস যোগ মানে শ্ৰৱণ কীৰ্তন। যিমান শুনিব বৈষ্ণৱৰ কথা, ভগৱানৰ কথা, সিমান আপোনালোকৰ মনলৈ ভগৱানৰ কথা আহিবলৈ আৰম্ভ কৰিব। এতিয়া ইয়াত কৈছে, তাহান প্ৰযত্ন দূৰ কৰিবাক মনে, শিখালেও নুবুজন্ত যেন মূঢ়জনে, মহাদুখে জীৱা শিখাৱন্ত দ্বিজ বৰ, উলটি সুধিলে তাৰ নাপান্ত উত্তৰ। জ্বৰ ভৰতক শিক্ষাটো বাপেকে দিব বিচাৰিছে, কাৰণ পিতৃ হ'লে, মাতৃ হ'লে আমাৰ এটা দায়িত্ব আছে। অকল সন্তান জন্ম দিলে নহ'ব, তেওঁলোকক শিক্ষাটো দিব লাগে। কোনটো শিক্ষা? চাওক, মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে
নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মাতৃক উদ্ধাৰ কৰিছিল, একেবাৰে বুঢ়ী মানুহ এজনী ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল। আৰু তাৰ পাছত খবৰ খাতি লৈ গম পোৱা গ'ল যে সেই মাকগৰাকী চেন্নাইৰ কোনোবা এজন চিফ জাষ্টিছৰ মাক। বুঢ়ী হোৱাৰ কাৰণে কোনোবাই আনি মনে মনে নলবাৰী ৰেলৱে ষ্টেচনত এৰি থৈ গুচি গ'ল। তেনেকুৱা শিক্ষা কি কৰিব আপোনালোক? যদি বুঢ়া অৱস্থাত মাক বাপেকক যদি শুশ্ৰূষা কৰিব নোৱাৰে, তেতিয়াহ'লে তেনেকুৱা ডিগ্ৰী যিমানেই নহওক কিয় তাৰ পৰা একো লাভ নাই। আৰু তাৰ বিপৰীতে আপোনাৰ যদি ব্যৱসায়িক শিক্ষা নাথাকিলেও যদি আপোনাৰ জ্ঞান আছে, আধ্যাত্মিক শিক্ষা যদি আছে, নৈতিক শিক্ষা যদি আছে, সামাজিক শিক্ষা যদি আপোনাৰ আছে, তেতিয়াহ'লে আপুনি কেতিয়াও নিজৰ পিতৃ মাতৃক এনেকৈ বেলেগত এৰি থৈ আহিব নোৱাৰে। আমাৰ মানুহবিলাকে মানুহ মৰি যোৱাৰ পাছত শ্ৰাদ্ধ পতাত গুৰুত্ব দিয়ে। জীৱন্ত অৱস্থাত মাক বাপেকক টৰ্চৰ ব্যৱহৃত বেটাৰীৰ দৰে পেলাই দিয়ে। যেনেকৈ টৰ্চ জ্বলোৱাৰ পাছত বেটাৰীবিলাক চাৰ্জ নাইকিয়া হ'লে পেলাই দিয়ে, ঠিক তেনেকুৱা বুলি ভাবে মাক বাপেকক বহুতে। এইবিলাকৰ কাম নাই এতিয়া। কিয় হৈছে এনেকুৱা? কাৰণ ইয়াত ভুল হৈছে আমাৰ। আমি সৰুৰে পৰা তেওঁলোকক কি শিক্ষা দিছোঁ? সৰুৰে পৰা ল'ৰা ছোৱালীক আমি মূৰত কি ভৰাইছোঁ? আমি প্ৰায় কওঁ যে তই IPS অফিচাৰ হ'ব লাগিব, IAS হ'ব লাগিব, ডাক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব। কেতিয়াবা কোনোবাই বুকুত হাত দি কৈছেনে যে মই মোৰ ল'ৰাটোক কৈছোঁ তই এজন মানুহ হৈ দেখা? আমি নকওঁ। কেৱল কম্পিটিশ্যন ব্যৱসায়িক শিক্ষাৰ, যিটো মই কৰিব নোৱাৰিলোঁ মই ভাবোঁ মোৰ ল'ৰাটোৰ মাজত কৰাম। আৰু তাৰ কাৰণে চবকে একেলগে যাৰ যি মন আছে একেটা লাইনত লগাই দিছে। আপুনি গাধ, ঘোঁৰা, বান্দৰ, মাছ এজোপা গছত একেলগে উঠাব বিচাৰিলে কেতিয়াও উঠিব নোৱাৰে। যাৰ যেনেকুৱা সামৰ্থ্যতা আছে, ভগৱানে এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা বৃক্ষ কোনো ঔষধিত কামত নাহে। ভগৱানে এনেকুৱা এটা প্ৰাণী তৈয়াৰ কৰা নাই যিটো প্ৰাণী প্ৰকৃতিৰ কামত নাহে। প্ৰভু ভগৱন্তই এনেকুৱা এজন ব্যক্তি তৈয়াৰ কৰা নাই যিজন ব্যক্তিৰ ভিতৰত একো কোৱালিটি দিয়া নাই। চবকে দিছে। প্ৰত্যেকজন মানুহৰ ভিতৰত একোটা কোৱালিটি আছে, গুণ আছে। এই গুণটো কি? এই বস্তুটো মাক বাপেকে নজৰ কৰিব লাগে সৰুৰে পৰা। মোৰ ল'ৰাটো বা ছোৱালীজনীৰ ইণ্টাৰেষ্টটো ক'ত বেছি? আটাইতকৈ বেছি ভাল জানে আপোনালোকে। আপোনাৰ সন্তানটোক বেছি ইণ্টাৰেষ্ট কিহত? ৰাতি 12টা বজাতো যিটো কাম কৰিবলৈ ক'লে ই হাঁহি ফূৰ্তি কৰি পেলাই উঠিব পাৰে, সেইটো তাৰ স্বভাৱজাত কৰ্ম, সেইটোত উদগনি দিয়ক। ই খেল হ'ব পাৰে, সংগীত হ'ব পাৰে, আধ্যাত্মিক হ'ব পাৰে, যিকোনো হ'ব পাৰে, তাক উদগনি দিয়ক। আৰু লগতে সম্পূৰ্ণ মানুহ হ'বৰ কাৰণে 4 ধৰণৰ শিক্ষা দিবলৈ চেষ্টা কৰক। প্ৰথম, নৈতিক শিক্ষা। আগতে এইটো শিক্ষা ফ্ৰী অফ কষ্ট পাইছিল। যেতিয়া ককা দেউতা আইতাক লগত আছিল, তেতিয়া ককা আইতাই নিজে নাতিকেইটাক গৰম দিনত চোতালত শুৱাই লৈ ধাৰি পাতি পাৰি কলাত মূৰ থৈ পেলাই বিভিন্ন সাধু কথাৰ মাজেৰে এই নৈতিক শিক্ষাবিলাক দিছিল। বৰ্তমান মই, মোৰ পত্নী আৰু 2টা সন্তান আমি বেলেগ। গতিকে ককা আইতাৰ মুখৰ পৰা এই সাধু কথা শুনাৰ দিন গ'ল। আৰু সেইকাৰণে নৈতিক শিক্ষাবিলাক ল'ৰা ছোৱালীয়ে পোৱাৰ পৰা বঞ্চিত হ'ল। স্কুল কলেজত নৈতিক শিক্ষাৰ ক্লাছ খুব কম, নাই বুলি ক'লেও ভুল নহয়। সামাজিক শিক্ষা, এনেধৰণৰ সমজুৱা অনুষ্ঠানত যদি ল'ৰা ছোৱালী ওলাই নাহে, তেতিয়াহ'লে তেওঁলোকে সামাজিক শিক্ষাৰ পৰা বঞ্চিত হ'ব। যদি আহে, তেওঁলোকে গম পাব যে এনেকুৱা সামাজিক অনুষ্ঠানত আমাৰ সাজ সজ্জাৰ পৰা, নিজৰ বাণী কথা বতৰাৰ পৰা, খাদ্য অভ্যাসৰ পৰা কি ধৰণে সমাজ এখন চলিছে, সমাজলৈ ওলাই গ'লে কেনেকৈ যাব লাগে, কি ধৰণে কথা ক'ব লাগে, কি ধৰণৰ খাদ্য হয় তাত, কি ধৰণে আমি কথা বতৰা ক'ম, কাক কেনেকৈ সন্মান কৰিম, সামাজিক ব্যৱস্থাটো কি, এইখিনি বস্তু সমাজলৈ ওলাই আহিলে পাৰিব শিকিব। তাৰ কাৰণে মাক বাপেকে উদগনি জনাব লাগে ল'ৰা ছোৱালীক। কেৱল মোবাইলটো আৰু লেপটপত যদি ঘৰত বহুৱাই থয়, সমাজখনৰ কথা গম নাপায়, তেতিয়াহ'লে আচল তত্ত্বটো গম নাপাব তেওঁলোকে। তৃতীয়টো হৈছে ব্যৱসায়িক শিক্ষা, যিটো আমাৰ স্কুল কলেজৰ পৰা ইউনিভাৰ্চিটিলৈকে যিটো পায়। আৰু ইয়াতে আমি চবেই গুৰুত্ব দিছোঁ আজি মাক বাপেকে। আমি ল'ৰা ছোৱালীক কেৱল তই IPS হবি, ডাক্তৰ হবি, ইঞ্জিনিয়াৰ হবি, অমুক হবি, তমুক হবি,
ইয়াত গুৰুত্ব দিছোঁ, তই মাৰ্কছ কিমান পাইছ, অমুক কিমান পাইছ, কি পাইছ। আৰু আপোনালোকে জানি আচৰিত হ'ব, মাক বাপেকৰ এনেকুৱা কিছুমান প্ৰেছাৰৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে ছুইচাইড কৰিবলৈ বাধ্য হৈ গৈছে, ছুইচাইড কৰিছে। কাৰণ মাক বাপেকক সন্তুষ্ট কৰিব নোৱাৰিলে, ভালকৈ পৰীক্ষাত মাৰ্কছ আনিব নোৱাৰিলে। আৰে জীৱনটো এখন ক্ৰিকেট খেলৰ নিচিনা, আপোনাৰ এটা বল মিছ হ'ল, যাবলৈ দিয়ক, দ্বিতীয় বল আহিব, দ্বিতীয় বল মিছ হ'ল, যাবলৈ দিয়ক, তৃতীয় আহিব। এটা অভাৰ মিছ কৰিলে আপুনি ক্ৰিজত থাকক, ফিল্ডত থাকক। ছুইচাইড কৰাটো কোনো সলিউশ্যন নহয়। তাৰ কাৰণে ল'ৰা ছোৱালীক শিক্ষাটো লাগিব। আৰু চতুৰ্থ আটাইতকৈ প্ৰয়োজনীয় শিক্ষা হৈছে আধ্যাত্মিক শিক্ষা। সৰুৰে পৰা আধ্যাত্মিক শিক্ষা ল'ৰা ছোৱালীক দিবলৈ লওক। সাধু আকাৰে যেনেকৈ পাৰক কৃষ্ণৰ কথা কওক। আধ্যাত্মিক শিক্ষাই তিনিটা বস্তু আমাক দিয়ে। প্ৰথম হৈছে ভাৱৰ শুদ্ধতা, দ্বিতীয় হৈছে বাণীৰ পবিত্ৰতা, আৰু তৃতীয় হৈছে কৰ্মত শুদ্ধতা। তিনিওটা বস্তু থাকিলেহে এজন মানুহ মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তি কৰিব পাৰিব। আপোনাৰ ল'ৰা ছোৱালী যদি সংস্কাৰী কৰিব বিচাৰিছে, আপোনাৰ ল'ৰা ছোৱালীয়ে যদি জীৱনটো আনন্দত কটাব বিচাৰিছে, তেতিয়াহ'লে আধ্যাত্মিক শিক্ষা দিয়ক। ব্যৱসায়িক শিক্ষা দিয়াত মানা নাই, কিন্তু লগে লগে আধ্যাত্মিক শিক্ষা দিয়াটো আৰম্ভ কৰক। কাৰণ বিজ্ঞানে আপোনাক বস্তু বহুত দি দিব। আজি মানুহে ভয় খাই আছে তৃতীয় বিশ্বযুদ্ধ হয় নেকি। যদি বিশ্বযুদ্ধ হৈ গ'ল, থাৰ্ড, কোনেও নাজানে কোনে পৰমাণু বম এৰি দিয়ে। চবৰ হাততে আছে, প্ৰায়বিলাকৰ হাতত আছে, খালি এটা ৰিমোটৰ কাম। এটা ৰিমোট চুইচ যদি দবাই দিয়ে, হাহাকাৰ মচি যাব, গোটেই জগত তেহেজ নেহেজ কৰি দিব পৰা শক্তি আছে। চাইন্সে বস্তু দিছে, ব্যৱহাৰটো কোনে শিকাব? আপোনাক হাত দুখন দিছে, আপুনি কাৰোবাক আঙুলি টোৱাইনে নমস্কাৰ কৰে, এইটো আপোনাৰ নিজৰ কথা। ভৰি দুটা দিছে, আপুনি নামঘৰলৈ আহেনে নাই, বেয়া জেগাত যায়, আপোনাৰ কথা। আপোনাক বাণী দিছে, আপুনি কাৰোবাক আশীৰ্বাদ দিয়ে নে গালি পাৰে, আপোনাৰ কথা। কেনেকৈ জানিব এইবিলাক? আধ্যাত্মিক শিক্ষাই শিকাব আপোনাক, আধ্যাত্মিক শিক্ষা। সেইকাৰণে ল'ৰা ছোৱালীক সৰুৰে পৰা শিক্ষা দিয়ক। জ্বৰ ভৰতক সৰুৰে পৰা বাপেকে শিক্ষা দিয়াৰ চেষ্টা কৰিছে, কিন্তু জ্বৰ ভৰতে সমস্ত জানে, জাতিস্মৰ হৈ আহিছে। তেওঁ ভাবিছে মই যদি এইখিনি উত্তৰ দিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব, আসক্ত হ'ব লাগিব মই আকৌ, আৰু এইটো এইবাৰ হ'ব নিবিচাৰোঁ। সেইকাৰণে মই সংসাৰৰ পৰা এৰাই চলিম, অকলশৰীয়াকৈ চলিম। সেইকাৰণে ইয়াত লিখিছে, তাহান প্ৰযত্ন দূৰ কৰিবেক মনে, শিখালেও নুবুজন্ত যেন মূঢ়জনে, মহাদুখে জীৱা শিখাৱন্ত দ্বিজবৰ, উলটি সুধিলে তাৰ নপান্ত উত্তৰ। বাপেকে যি যি শিকায়, যদি সোধে কিবা প্ৰশ্ন কৰে, তাৰ পৰা কিন্তু উত্তৰ নাপায়।